বিলৈ অবিলৈ চুকুৰালিৰ এইবাৰ চুকুৰৰ দোকান উচ্ছেদ নহয় এইবাৰ হেৰাল চুকুৰৰ দোকান পুৱাই চুকুৰে দোকান বিচাৰি খাইছে হাবাথুৰি ক'ত গ'ল কোনে নিলে এয়া সকলোৰে পৰিচিত চুকুৰালি ধুবুৰীত চুকুৰে আৰম্ভ কৰিছিল নতুন ব্যৱসায় পদপথৰ কাষতে আৰম্ভ কৰিছিল দোকান আৰু চুকুৰৰ দোকানলৈ দৈনিক আহিছিল শ শ গ্ৰাহক ইমানলৈকে সকলো ঠিকই আছিল তাৰ পিছতেই লাগিল অথন্তৰ ৰাতিৰ ভিতৰতে নোহোৱা হল চুকুৰৰ জীৱিকাৰ থল সেই দোকানখন তাৰ পাছতেই দোকান বিচাৰি হিয়া ঠাকুৰি কানিছে চুকুৰে এতিয়া মই কি কৰি খাম কেনেকৈ পুহপাল দিম ঘৰখন ৰাজনীতিত আহি মই বৰবাদ হৈ গৈছো এতিয়া মই জীৱন সংগ্ৰাম কৰি খাব বিচাৰিছো চাহ বিক্ৰী কৰি মই কেই টকা পাওঁ উপায়ন্তৰ হলে আত্মহত্যা কৰাৰ কথা কলে চুকুৰে মই আৰু কি মই বিচাৰ কৰিলো মিউনিচিপালিটিটো গলো নাই পোৱা নাই মই এতিয়ালৈকে মই আৰু বিচাৰি আছো নাপালে আৰু কি কৰি খাম মই আৰু সুইচাইডৰ বাহিৰে একো ৰাস্তা নাই চুকুৰালিৰ নিহাই হেৰাল নতুন চাহৰ দোকানখন গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল চুকুৰৰ নতুন দোকানখন নিহা কোনো দুৰ্বৃত্তৰ দলে চুকুৰালিৰ দোকানখন চুৰি কৰি লৈ যায় এতিয়া দোকান চুৰি হোৱাৰ ঘটনাক লৈ কান্দি কান্দি ভাগৰি পৰিছে চুকুৰ ইয়াৰ পূৰ্বে গুৱাহাটীত দোকান দিছিল চুকুৰে চুকুৰৰ দোকানত প্ৰশাসনে চলাইছিল বুলডোজাৰ গুৱাহাটীৰ দোকান উচ্ছেদ কৰাৰ পিছতে চুকুৰ গৈ পালেগৈ ধুবুৰী কিন্তু ধুবুৰীত চুকুৰৰ দোকানত প্ৰশাসনে চলাইছিল হাতোৰা প্ৰশাসনে ভাঙিছিল চুকুৰৰ দোকান আৰু তাৰ পিছতে উপায়ন্তৰ হৈ চুকুৰে দোকান দিছিল গৌৰীপুৰ মহামায়া পুখুৰীৰ পাৰত গৌৰীপুৰ মহামায়া পুখুৰীৰ পাৰত দোকানখন হেৰাই এতিয়া কান্দি কান্দি ভাগি পৰিছে চুকুৰালি আসলতে চুকুৰালিৰ দোকানখন কলৈ গ'ল কোনে নিলে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে চুকুৰালি মই ৰাতিপুৱা ৮টাতে মানে মই টোপনিটো ৮টাতে উঠো আমি তেতিয়া মই ফোনটো খুলিলোঁ দুজাব আছিলে ৰাতি খোলাৰ পিছত মই ফোনটো আহিলে মই অতীত সিহঁতে মোক জনালে যে মোৰ লগত কাম কৰে মোক জনাইছে মইতো ইয়াতে ৰাতি 10টাতে যাওঁ বেছিভাগ ঘৰত পাওঁতে মই 11:30 12টা খাই লগতে আমাৰ 1টা বাজি যায় তেওঁ ৰাতিপুৱা ফোন কৰিলে মোক যে তোমাৰ দোকানটো নাই কোনোবা দুপত্ৰ লৈ গৈছে মই লগে লগে বৰষুণ পৰি আছে বৰষুণৰ মাজতে মই আহিলোঁ চালোঁ ইয়াতে মোৰ দোকানখিনি নাই এতিয়ালৈকে আমি পোৱা নাই কিন্তু দোকানটো ইয়াতে আছিলে আমাৰ সেইটো ঠাই আমাৰ কিন্তু 2 দিন আগতে আমাক মিউনিচিপালিটি ৱাৰ্ণিং দিছিলে যে তুমি ইয়াত দোকান কৰিব নোৱাৰিবা মই কৈছোঁ ঠিক আছে যদি বেলেগে কৰিব মই যদি কৰিব নোৱাৰোঁ মই গুচি যাম এতিয়া বেলেগে যদি কৰি আছে তো মই কিয় থাকিব নোৱাৰিম বেলেগকো উঠাই দিয়ক তে কৈছে যে বেলেগেও উঠিব কাৰণ ঠিক আছে বেলেগে যদি উঠে ময়ো উঠিম এতিয়া বেলেগে দোকানবিলাক চব আছে কিন্তু মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব কাৰণটো গোটেইখিনি দোকান আছে কিন্তু মোৰ দোকানখিনি নাই এতিয়া মই কি কৰি খাম এটা দোকান কৰিছে ইমান দিন ৰাজনীতিকত আহি একদম মই বৰবাদ হৈ গৈছোঁ এতিয়া মই জীৱন সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰিছোঁ এই জীৱন সংগ্ৰাম কৰি খাওঁতে মই চাহ দোকানত কেইটকা পাওঁ মোৰ জীৱনটোহে বচাইছোঁ মানে 500 বা 600 টকাহে পাওঁ তাতকৈ তাৰ বেছি নাপাওঁ মই 3টাতেহে দোকান খোলোঁ ৰাতিলৈকে 9টালৈকে দোকান 9টা 9:30লৈকে দোকান খোলোঁ গতিকে কেইটকা পাওঁ আমি সেইখিনি এসপ্তাহেই হোৱা নাই দোকানখিনি দিয়া তাতে যদি আমাক এনেকুৱাই কৰে আমি কি কৰি বাচিম কেনেকুৱাই চলিম আমাৰ এসপ্তাহ হোৱা নাছিলে মানে কি ইয়াতেতো দোকান এইটোতো 100% হ'বই কাৰণ বাকী দোকানবিলাক আছে চুগালিৰ দোকান নোহোৱাৰ কাৰণটো কি নিশ্চয় ইয়াতে সন্দেহ আছে ইয়াতে বা কাৰোবাৰ মানে থাকিব পাৰে কাৰোবাৰ ইনফৰমেশ্যন এইটোৱে আমাৰ নাই দোকান মই দেখা নাই এতিয়া মই কি কৰি খাম এতিয়া মই এইটো এতিয়া মই মানে উপায়হীন কৰি আছোঁ এতিয়া মই কি কৰোঁ নকৰোঁ এতিয়ালৈকে মই নাই মই আৰু কি মই বিচাৰ কৰিলোঁ মিউনিচিপালিটিটো গ'লো নাই পোৱা নাই মই এতিয়ালৈকে মই আৰু বিচাৰি আছোঁ নাপালে আৰু কি কৰি খাম মই আৰু সুইচাইডৰ বাহিৰে একো ৰাস্তা নাই মই ইয়াতে দোকান কৰি খাওঁতে যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম মই ৰাজনীতিটো শেষ কৰি দিলোঁ গতিকে
ইয়াতে ক'বলৈ গ'লে ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি ওচৰতে খাব নোৱাৰোঁ, ক'ত যাম, কি কৰি খাম মই? এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয়, মানুহে 15 দিন বা 20 দিন মানুহে গেডাৰিং হ'ব, সেইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব সেইটো নহয়, কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব, চবেই তাই থাকিবৰে। যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই, ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু ছোৱালী কিয় খাব নোৱাৰে? ছোৱালীটো আন কিয় নহ'ব? এইটো চুৰিকাণ্ড নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ ছোৱালীক ভাল পোৱা মানুহে বহুত আহে। ছোৱালীৰ দোকানে অলপ চাহটো ভাল পায় আৰু ছোৱালীক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে ছোৱালীয়ে বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছোঁ, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচোৱাৰ কাৰণে মানুহে 1 কাপ চাহটো এনেই পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয়। মানে ভাল পোৱাৰ কাৰণেহে মানুহ আহে, সেইকাৰণে ছোৱালীক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ আহে ভাল পোৱাৰ কাৰণে, কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে, যাত ইয়াৰ পৰা আমি কিবা এটা মানে কমপ্লেইনো দিছে, মিউনিচিপালিটি মোক জনাইছে। মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই মানে কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা মানে সন্দেহ হৈ আছে আৰু কি। আজি আহি দেখিলে দোকানটো? নাই, মই এতিয়ালৈকে পোৱা নাই। আৰু প্ৰশাসনৰ সহায় লৈ আমি কি কৰিম? প্ৰশাসনেতো আমাক ছোৱালী ব্যৱস্থা কৰিব নোৱাৰিব, সেইটো মই ভালকৈ জানো। কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়। ইমান দিন কষ্ট কৰি খাই আছে, আজি যদি মই এইটোও যদি নহয়, মই কি কৰি খাম এতিয়া? সহায় কৰিবলৈ সহায়টো আমাক নকৰিব কোনেও। নিউজ টেক্স ৰিপৰ্ট, এনি টক্স।